আজিৰ ৰেচিপিটো স্পেচিয়েলি সৰু ল'ৰা ছোৱালীৰ কাৰণে। ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে এই ৰেচিপিটো ট্ৰাই কৰিবচোন। যিহেতু ল'ৰা ছোৱালীবিলাকে পাচলি খাই বেয়া পায়, কিন্তু আমি কিবা উপায়েতো সিহঁতক খুৱাবই লাগিব নহয় জানো। মাছ মাংসৰ লগতে পাচলি খোৱাটো বহুত বেছি প্ৰয়োজন। সেয়ে এয়া মই বনাবলৈ লৈছোঁ। কেইটামান ভাতকেৰেলা লৈছোঁ আৰু তাৰ ওপৰৰ এই কাঁইট অংশবিলাক ধুনীয়াকৈ কাটি লৈছোঁ, চাফ চিকুণ কৰি লৈছোঁ। এনেকৈ বনাই কেতিয়াবা ল'ৰা ছোৱালীক দিবচোন, খাবলৈও ভাল পাব আৰু লগতে পাচলিবিলাক খোৱাও হয়। যিহেতু সিহঁতে ভাতকেৰেলা, তিতাকেৰেলা এনেধৰণৰ বস্তুবোৰ খাবলৈ বহুত বেছি বেয়া পায় নহয় জানো। এতিয়া মই ভাতকেৰেলাকেইটা ধুনীয়াকৈ চাফা কৰি কাটি লৈ পেলাই এয়া পাতলকৈ কাটি লৈছোঁ। এতিয়া এটা বাতি লৈছোঁ, তাতে বেচন অলপ দিছোঁ, লগতে কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ, নিমখ, হালধি, ৰং জলকীয়া গুড়ি, জিৰা, ধনিয়া দি পেলাই অকণমান পানী দি এটা ঘোল বনাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই অকণমান ক'লা জিৰা দি দিছোঁ। ক'লা জিৰা দিলে ইয়াৰ টেষ্টটো বহুত বেছি ধুনীয়া হয়। এতিয়া মই ঘোলখিনি অকণমান ডাঠ নিচিনাকৈ ৰাখি লৈছোঁ। এইফালে তেল গৰম হ'বলৈ দিলোঁ কেৰাহীত, আৰু এতিয়া এটুকুৰ ভাতকেৰেলা ইয়াতে দি দিছোঁ। ঘোলখিনি ভাল ধৰণে লগাই লৈ পেলাই এতিয়া মই তেলত ফ্ৰাই কৰি ল'ম। এনেধৰণে মই কেইবা টুকুৰাও একেলগে দি দিছোঁ। এই ধৰণে বনাই সৰু ল'ৰা ছোৱালী থাকিলে খুৱাবচোন, সিহঁতে বহুত বেছি ভাল পায়। বাহিৰৰ এনেধৰণৰ চিপছ আদি দিয়াতকৈ এইবিলাক বস্তুৱে দিব লাগে, লগতে ভেজিটেবল খোৱাও হৈ যায় আৰু সিহঁতে চাব বহুত ধুনীয়াকৈ খাবলৈ মন কৰে। আপোনাৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে এই ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু এয়া চাওক, মোৰ ধুনীয়াকৈ গোটেইখিনি ভাতকেৰেলা বনোৱা হৈ গ'ল। আজিৰ ৰেচিপিটো দেখি কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।